বন্ধু বান্ধৱীসকল সদায় ভক্ত হ'ব কিন্তু অন্ধভক্ত নহ'ব আৰু সেই অন্ধভক্তৰ কাৰণেই একদম সকলো আমাৰ শেষ হৈ গ'ল। বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু আমি সদায় ভক্তহে হ'ব লাগে কিন্তু আমি অন্ধভক্ত হ'ব নালাগে। কোনোবাই কিবা আমি ভাল পোৱা মানুহৰ ভিতৰতে যদি কোনোবাই কিবা বেয়া কাম কৰে সেইটো আমি আঙুলিয়াই দিব লাগিব যাতে ভৱিষ্যতে তেওঁলোকে সেইটো কাম নকৰে। আৰু কিছু লোকে ক'লে বেয়া পাব, ক'লে আমুকটো হ'ব, মই সুবিধাটো নাপাম, মই মদটোপা খাবলৈ নাপাম, সেইখিনি নোকোৱাৰ কাৰণে আজি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। এতিয়া মই কথাটো কওঁ শুনক। জাপানৰ প্ৰধানমন্ত্ৰী আগমনৰ লগে লগে যি নেকি ৰং তুলিকা হাতত লৈছিলে হিমন্ত বিশ্ব শৰ্মাই এফালৰ পৰা চাফ চিকুণ কৰিছিলে। আৰু কিহৰ কাৰণে তেওঁ কিছুমান আশাত বন্দী হয়নে নহয়, যিয়ে নহওক আশাত বন্দী হৈছিলে আৰু বহু যুৱক যুৱতীক কৰ্মসংস্থাপনৰ কথা আছিলে। সেইবিলাক তেওঁলোকে জানে কেনেকৈ কি কৰিব লাগে নালাগে জানে, কিন্তু তাৰ মাজতে আহি গ'ল জুবিন গাৰ্গৰ এখন ফটো বিতৰ্কলৈ। সেই ফটোখন আঁকিছিলে ঠিকেই আছিলে আৰু তেওঁলোকৰ মাজৰ পৰাই কৈছিলে, চৰকাৰৰ মাজৰ পৰাই কৈছে আৰু তেওঁলোকৰ বিষয়ববীয়াই সেই কমৰেড শব্দটো তাত লিখিব নালাগিছিলে। মোৰ ফালৰ পৰাও কওঁ কিন্তু তাত লিখিব নালাগিছিলে, তাত নামটো লিখি দিয়ক জুবিন গাৰ্গ বুলি। বহুতো দেখিছোঁ গণ্যমান্য মিত্ৰ ব্যক্তিৰ কি কৰে তলত নামটো লিখি দিয়ে হয় নে নহয়, কিন্তু সেই কমৰেড চমৰেড এইবিলাক নালাগে। বহুত বামুকিলে বহুত যুক্তি হেৰি দেখায়, সেইবিলাক আমাক নালাগে। আমাক কি লাগে, ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হোৱাটোহে আমাক লাগে, কেনেকৈ দেশৰ উন্নতি হয় আমাক সেইটোহে লাগে। আমাক দালালগিৰি কৰি পেলাই খোৱাটো আমাক নালাগে হয় নে নহয়। কিন্তু কি হ'ল জানেনে, এতিয়া সেই তুলিকাখনৰ কাৰণেই যিমানখিনি হুলস্থুল হ'ল, তাৰ পিছত কি হ'ল জাপানৰ প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ অহাটো বাতিল কৰিলে। আৰু কিহৰ কাৰণে বাতিল কৰিলে, কাৰণ এইখন দেখিলে একদম পুৰা নিউজত ফাটি ফুটি গ'ল কেনেকুৱা কি হৈছিলে, সেইটো কাৰণে তেওঁ বাতিল কৰিলে। আৰু বাতিল কৰাৰ লগে লগে আমাৰ উঠি অহা যুৱ প্ৰজন্মসকলৰ বা যুৱক যুৱতীসকলৰ কাৰণে অন্ধকাৰ নামি আহিল। কাৰণ বহুতো চাকৰিৰ কথা আছিলে আৰু মুখ্যমন্ত্ৰীয়ে কৈও আছিলে নহয়, ইমান লাখ চাকৰি দিম সিমান লাখ চাকৰি দিম কৈ আছিলে। আৰু তেওঁ যিখিনি কৈছে কিন্তু চাকৰি নিদিয়াকৈ থকা নাছিলে, চাকৰি দিছে, নিদিয়াকৈ থকা নাই। আৰু নাই দিয়া বুলি ক'লে মোৰে পাপ লাগিব। গতিকে বন্ধু বান্ধৱীসকল এনেকুৱা অন্ধভক্ত কিছুমান দেখিছোঁ। মই আপোনালোকক কওঁ দেই, মই এটা কমেণ্ট দিছিলোঁ এঠাইত, কাৰণ আপোনালোকেতো জানে মোৰ ফেচবুকটো নাই, কিন্তু মই বেলেগ এটা নাম দি পেলাই মোৰ ফেচবুক এটা খোলা আছে, কাৰণ মই নিউজবিলাক চাব লাগে। আৰু কেতিয়াবা এনেকুৱা হয় কিছুমান নিউজ আহে, তাত আপোনালোকে নিউজটোত কমেণ্ট নকৰাকৈ থাকিব নোৱাৰে। আৰু এটা কমেণ্ট কৰিছোঁ, সেই কমেণ্টটোত কি হৈছে জানেনে, 500 নে 600 বৰ্তমানলৈকে ইমানেই ৰিপ্লাই দিছে কি হৈছে জানে নাই, অন্ধভক্ত। মই যদি ৰিপ্লাই নিদিওঁ আৰু তেহেঁতে যেনেকুৱা কিছুমান বেমাৰৰ হৈ পেলাই মোক মৰিবলৈ দিছে, আৰু তেওঁলোকক মই কি উত্তৰটো নিদিম নেকি? কিয় কাৰণে মই যিটো উত্তৰ দিছোঁ তাত হাজাৰ হাজাৰ মানুহে ছাপোৰ্ট কৰিছে। আৰু কি কৰিছে, এজাকে 500-600 একদম নিগেটিভ কমেণ্ট কৰি পেলাই ৰাম কত কি যে কথা কৈছে। আৰু তেওঁলোকক মই কওঁ শুনক, মই কোনো ভয়াতুৰ বা কিবা নহয়, মই কাৰোবাৰ পৰা ধাৰ খাই থোৱা নাইকিয়া, গম পাইছেনে। আৰু কিছু লোকে কমেণ্ট কৰিছে কি, তোৰ থোপৰাটো চাওঁ, তোৰ থোপৰাটো দিবলৈ ভয় কৰাৰ কাৰণে কি হৈছে, মই ছ'চিয়েল মিডিয়াত দিয়া নাই বুলি কৈছে দেই। এইখিনিতে কওঁ শুনক, মোৰ মোবাইল নাম্বাৰ হওক বা মোৰ মুখখন হওক বা মোৰ ভইচটো হওক, সকলো কিবা কৰি থৈছে। মই ফেচবুকটো খুলিব নোৱাৰোঁ, মোৰ ফটো চটো যদি দিওঁ সেই ফেক আইডিটো মোৰ কি হ'ব জানেনে, বন্ধ হৈ যাব। গতিকে মই দিয়া নাই। আৰু সেই অন্ধভক্তসকলে কৈছে কি বোলে মই হেনো ভয় খাইহে তেনেকুৱা কমেণ্ট যে কৰোঁ, সেই ভয় খাইহে দিয়া নাই। সেই অন্ধভক্তসকলক মই কৈ দিছোঁ। গতিকে যি কি নহওক, মই আপোনালোকক কওঁ শুনক, সেই অন্ধভক্তসকলক কৈছোঁ, তেওঁলোকে যে মোক কি কৈছে জানে, কেঞ্চাৰ বেমাৰ হৈ মৰিবি, তোৰ ঘৰৰ মানুহ কেঞ্চাৰ বেমাৰ হৈ মৰিব। মই কৈছোঁ শুন, মদাহী মানুহেহে সদায় কেঞ্চাৰ বেমাৰ হয়, আৰু তহঁত মদাহী কাৰণে তহঁতক কি কৰিলে, জুবিন গাৰ্গে তহঁতক মেনেজাৰ নাপাতিলে। তহঁতে ইমানেই জুবিন গাৰ্গক ভাল পাইছিলি, ইমানেই ভাল পাইছিলে, কিন্তু তহঁতৰ নিচিনা মানুহ এটাক তেওঁ কি কৰিলে, তহঁতক মেনেজাৰ নাপাতিলে। আৰু পাতিলে কাক, বহিৰাগত বনিয়া এটাক, সিদ্ধাৰ্থ শৰ্মাক পাতিলে। কিয়, তহঁত ইমান যদি ভালেই আছিলি, তহঁতক যদি জুবিনে ইমান ভালেই পাইছিলে, তহঁতে যদি
জুবিনৰ একেবাৰে প্ৰতিটো কথাই জানো, প্ৰতিটো অংগই মানে পাইছ, তেতিয়াহ'লে তহঁতে কিয় জুবিনৰ সেই মেনেজাৰ হ'ব নোৱাৰিলি? জুবিন আজি অকালতে কিয় হেৰুৱাবলগীয়া হ'ল? এটা সেই বেলেগ বহিৰাগত মানুহৰ হাতত তেওঁ কিয় মৃত্যু হ'বলগীয়া হ'ল? তেওঁ হাতত মৃত্যু হ'বলগীয়া হোৱা নাই, কিন্তু তেওঁ মেনেজাৰ থকা অৱস্থাত কেনেকৈ হৰলুকি হ'বলৈ হ'ল? তোমালোকতো ইমান সচেতন আছিলা। তোমালোকে যদি জুবিনক ভাল পাইছিলা, জুবিনে যিখিনি বেয়া কাম কৰিছিলে বা জুবিনৰ টকা পইচাৰ হিচাপ তোমালোকে নললা কেলে? কিয় দম নহ'লে? সেইখিনি ক'লে কি ক'ব? বেয়া বেয়া বুলি মানে বেয়াকৈ কমেণ্ট কৰিব, নহয় জানো? আৰু শগুনৰ খাৱত বোৱা গৰু নমৰে। তোমালোকে যিমানেই এতিয়া ঢোল পিটি গাই পাই নাথাকা কিয়, মানে লাষ্টত গৈ পেলাই জিৰ' হৈ যায়গৈ। জিৰ' এই মুখ্যমন্ত্ৰীয়ে জিকিব, মুখ্যমন্ত্ৰীয়ে কৰি নিদিলে সকলোখিনি জিৰ'। পানী পানী বানপানী, এই কৃত্ৰিম বান আহে যে, ঠিক তেওঁলোকৰ এই ভুৱা অনুৰাগীসকলৰ কৃত্ৰিম বানৰ নিচিনা। এই পানীটো আহিল, এই একটোপা খাই ল'লে, খাই লোৱাৰ পিছত সেই পানীত মুতি দিলে, গুচি গ'ল। গতিকে বন্ধু বান্ধৱীসকল, এজন যুৱকে বহুত যুক্তিপূৰ্ণ কথা কৈছে। সেই যুক্তিপূৰ্ণ কথাখিনি বৰ্তমান ভৱিষ্যতৰ যিসকল যুৱক যুৱতী তেওঁলোকৰ কাৰণে কিন্তু অতি গুৰুত্বপূৰ্ণ। গতিকে ময়ো পলম নকৰোঁ, লৰালৰি কৰি ভিডিঅ'টো বনাইছোঁ, কাৰণ কামাখ্যা ধামত যাব লাগিব। কোনোবা যায় নাযায় সেইটো নাজানো, প্ৰতি বছৰে গৈ থাকোঁ যেতিয়া, যাব লাগিবই। কিমান খোজকাঢ়িব লাগিব মনত ৰাখকচোন, কাৰণ এতিয়া বাজিলে 11টা, গম পাইছে? আৰু মই 11টা বজাতহে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, চাই লওক আপোনালোকে এই যুৱকজনৰ যুক্তিখিনি। মাৰ্চেল বৰুৱাৰ কপালত জুবিন গাৰ্গৰ এটা টেটু বনাই দিব লাগে, কাৰণ মাৰ্চেল বৰুৱাৰ বাবে অসমৰ 50,000তকৈ অধিক যুৱক যুৱতীয়ে IT ছেক্টৰত চাকৰি পোৱাৰ সম্ভাৱনা হেৰুৱাই পেলালে। গণেশগুৰি ফ্লাইঅভাৰৰ তলত মাৰ্চেল বৰুৱাই জুবিন গাৰ্গৰ এখন ছবি বিকৃতভাৱে আঁকি থৈছিল। জাপানৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণলৈ অহাৰ কথা ঘোষণা হোৱাৰ পিছত যেতিয়া চহৰখনক ৰং বা গছ পুলিৰে সজাই তোলাৰ ব্যৱস্থা কৰা হৈছিল, কোনো বিষয়া বা কোনো কৰ্মচাৰীৰ ভুলৰ বাবে জুবিন গাৰ্গৰ ফটোখনো মচি পেলোৱা হৈছিল। ধৰি ললো ফটোখন মচি পেলোৱাটো ভুল, কিন্তু সেই ছবিখন পুনৰ অঁকাৰ নামত মাৰ্চেল বৰুৱাই যি উৎপাত কৰিলে, সেই উৎপাতে অসমৰ যি ক্ষতি কৰিব, অসমৰ যুৱ প্ৰজন্মৰ যি ক্ষতি কৰিলে, সেয়া হয়তো আমি কল্পনাও কৰিব নোৱাৰিম। মাৰ্চেল বৰুৱাই ছবিখন অঁকাৰ নামত যি ধৰণে তাত মানুহক আমন্ত্ৰণ জনাইছিল, তাত কমিউনিষ্টসকলে যি ধৰণে ধৰ্ণা দিছিল, আন্দোলন কৰিছিল, তাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছিল। আৰু এই তীব্ৰ যান-জঁটত ফচি আছিল জাপানৰ উচ্চস্তৰীয় বিষয়া। আৰু জাপানৰ উচ্চস্তৰীয় বিষয়াই প্ৰতিবেদন দিছিল, অসম এতিয়াও ইনভেষ্টমেণ্টৰ বাবে ইমান সুচল হৈ উঠা নাই, যাৰ ফলত জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল হ'ল, আৰু ইয়াৰ ফলত অসমে এক ডাঙৰ বিনিয়োগৰ সুযোগ হেৰুৱালে। ইয়াৰ পূৰ্বেও যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব বিচাৰিছিল, এই কমিউনিষ্টসকলে একে আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি কৰিছিল, ৰাস্তা ঘাটত টায়াৰ জ্বলাইছিল, সজাই তোলা চহৰখনক ধ্বংস কৰি পেলাইছিল, গছপুলিবিলাক উঘালি পেলাইছিল, আৰু তেতিয়াও জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল হৈছিল। ইয়াৰ দ্বিতীয় সুযোগ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। এই দ্বিতীয় সুযোগটো কেৱল মাৰ্চেল বৰুৱা বা তথাকথিত কমিউনিষ্ট কেইজনমানৰ কাৰণে আমি হেৰুৱাই পেলালো। আমাৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে IT ছেক্টৰত ডাঙৰ ডাঙৰ পেকেজৰ চাকৰি পোৱাৰ পৰা বঞ্চিত হ'ল। চীনৰ গোলাম কমিউনিষ্টসকলে কেতিয়াও নিবিচাৰে অসমত ডাঙৰ ডাঙৰ ইনভেষ্টমেণ্ট আগুৱাই যাওক, অসমৰ যুৱ প্ৰজন্ম স্বাৱলম্বী হওক। সেইবাবে তেওঁলোকে বিভিন্ন জাল পেলায়, আৰু জালত পৰে আমাৰ আৱেগিক যুৱক যুৱতীসকল। আৰু এই আৱেগৰ জালত পৰিয়েই তেওঁলোকে এনেকুৱা কিছুমান কাম কৰি পেলাই, যি কামৰ ফলত অসম তথা অসমৰ ভৱিষ্যত বিপদাপন্ন হয়। জুবিন গাৰ্গে কেতিয়াও বিচৰা নাছিল অসমখন আগুৱাই নাযাওক। জুবিন গাৰ্গে কেতিয়াও বিচৰা নাছিল অসমৰ যুৱক যুৱতী কেৱল আন্দোলন কৰি থাকক, কেৱল চান্দাৰ ওপৰত নিৰ্ভৰশীল হৈ থাকক। জুবিন গাৰ্গে বিচাৰিছিল অসমখন আগুৱাই যাওক। জুবিন গাৰ্গে বিচাৰিছিল অসমৰ পৰা ডাঙৰ ডাঙৰ ফ্লাইট, ডাঙৰ ডাঙৰ ৰাষ্ট্ৰলৈ যাওক, ইণ্টাৰনেশ্যনেল ফ্লাইটবিলাক অসমৰ পৰা চলক, অসমত ডাঙৰ ডাঙৰ ইনভেষ্টমেণ্ট হওক। কিন্তু কেইজনমান ভণ্ডই জুবিন গাৰ্গক কেৱল কমিউনিষ্ট আখ্যা দিবলৈ গৈ তেওঁৰ নামৰ যি অপব্যৱহাৰ কৰি আছে, সেয়া সঁচাকৈ গৰিহণাযোগ্য। জুবিন গাৰ্গ কমিউনিষ্ট নাছিল, জুবিন গাৰ্গ কংগ্ৰেছী বা বিজেপিও নাছিল। জুবিন গাৰ্গ আছিল এজন এনেকুৱা শিল্পী, যে মানুহক ভাল পাইছিল, যিয়ে সমাজক ভাল পাইছিল, যিয়ে গছক ভাল পাইছিল, যিয়ে জীৱ জন্তুক ভাল পাইছিল। সেই জুবিন গাৰ্গৰ দৰে শিল্পী এজনক এটা ৰাজনৈতিক আদৰ্শৰ মাজত আবদ্ধ কৰি ৰাখিব বিচৰাটো মূৰ্খামি, আৰু সেই মূৰ্খামি কৰিব গৈ কমিউনিষ্টসকলে নিজৰ স্বাৰ্থ আদায় কৰিবলৈ গৈ কমিউনিষ্টসকলে অসমখনক বিপথে পৰিচালিত কৰি আছে। আজি যি ইনভেষ্টমেণ্ট অসমত নাহিল, এই ক্ষতি অপূৰণীয়। আৰু এই মাৰ্চেল বৰুৱা বা তেওঁৰ সংগু পংগু যিখিনি কমিউনিষ্ট আছে, তেওঁলোকক ধৰি তেওঁলোকৰ কপালত এটা এটা জুবিন গাৰ্গৰ টেটু আঁকি দিব লাগে, কাৰণ তেওঁলোকে বুজাব বিচাৰে কেৱল তেওঁলোকেহে জুবিন গাৰ্গক ভাল পায়, বাকী অসমীয়া জুবিন গাৰ্গক যেন ভালেই নাপায়। কংগ্ৰেছীসকলে জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি নিৰ্বাচন জয়ী হ'ব বিচাৰিছিল। জুবিন গাৰ্গৰ আত্মাই সকলো চাই আছিল, আৰু তাৰ ফল কি হ'ল? মাত্ৰ এজন হিন্দু বিধায়কে জয়ী হ'ল। 19 গৰাকী বিধায়কতে সীমাবদ্ধ থাকিল কংগ্ৰেছ। জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰা কমিউনিষ্টসকলে উচিত প্ৰত্যুত্তৰ পাব।
আৰু অসমৰ ৰাইজে এইসকলক উচিত প্ৰত্যুত্তৰ দিয়া উচিত, অসমৰ প্ৰশাসনে এইসকলক উচিত প্ৰত্যুত্তৰ দিয়া উচিত, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ তেওঁলোকক টেটুটো বনাই দিয়া উচিত, যাতে তেওঁলোকে মনত ৰাখক গোটেই জীৱনভৰ যে তেওঁলোকৰ ভুলৰ বাবে মাৰ্চেল বৰুৱাৰ দৰে দুজনমান ফকতীয়াৰ ভুলৰ বাবে অসমে ইমান ডাঙৰ ইনভেষ্টমেণ্ট হেৰুৱালে, অসমৰ যুৱ প্ৰজন্মই সংস্থাপন হেৰুৱালে। এই অপৰাধ অক্ষমনীয়। কোনোবাই আৱেগিক কথা ক'লে এই অপৰাধক। এতিয়া আপোনালোকে কওকচোন, যোনসকলে ভিডিঅ'টো ভালকৈ চাই গোটেইখিনি কথা শুনি লয় তেওঁলোকে কিন্তু বিতৰ্ক কৰিবলৈ ঠায়েই নাপাব। আৰু যিসকল অন্ধভক্ত মদাহী এটুপি খাই পেলাই লোকৰ পৰা খুজি মাগি এটুপি খাই পেলাই মানে দেহটো কি কৰি থাকে, কি বুলি ক'ম, দেহটো মানে হেৰি কৰি থাকে আৰু সঞ্জীৱ কৰি থাকে, তেওঁলোকক কৈছোঁ তোমালোকে এইবিলাক কৰি পেলাই লাভ নাই। আৰু যিখিনি যুক্তি দি কৈছে কমেণ্টখিনিৰ বাদে তোমালোকে বেয়া আৰু ভাল কমেণ্ট একো কৰিবও নোৱাৰা, ভাল কাম একো কৰিবও নোৱাৰা, কাৰণ চেলেকাই সদায় চেলেকিয়েই থাকিব। আৰু আপোনালোকৰ পৰা এতিয়া মই লৈছোঁ বিদায়। বাই বাই।